এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়, আপোনালোকৰ কিবা হলেতো কোনো নাহে, আপোনালোকৰ কিবা হলে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাকতো অসমত সঁচা কথা নহয়। গতিকে আমাৰ জাতিটো দাব খাই 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 কিছুমানে সাৰেণ্ডাৰ কৰিছে, কিছুমানে যুঁজিব চেষ্টা কৰিছে, আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকশ্বো পাতি পাতি আকৌ মনটো বেয়া কৰি দিয়ে। কেইটামানে যুঁজি আছে, যুঁজি থকা কেইটাকো আকৌ টকশ্বো পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে। ক'ত যুঁজিব? এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়, আপোনালোকৰ কিবা হলেতো কোনো নাহে, আপোনালোকৰ কিবা হলে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাকতো অসমত সঁচা কথা নহয়। গতিকে আমাৰ জাতিটো দাব খাই 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 কিছুমানে সাৰেণ্ডাৰ কৰিছে, কিছুমানে যুঁজিব চেষ্টা কৰিছে, আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকশ্বো পাতি পাতি আকৌ মনটো বেয়া কৰি দিয়ে। কেইটামানে যুঁজি আছে, যুঁজি থকা কেইটাকো আকৌ টকশ্বো পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে। ক'ত যুঁজিব? লাষ্টত আপোনালোকৰ ভন্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব।